নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ হামাসে 6 জনকৈ বন্দীক মুক্তি কৰি দিয়াৰ পিছতো ইজৰাইলে 620 জনকৈ পেলেষ্টাইনিক মুক্তি কৰি দিয়া নাই পেলেষ্টাইনি বন্দীসকলৰ পৰিয়ালৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে কিয় এতিয়ালৈকে পেলেষ্টাইনি বন্দীসকলক মুকলি কৰা নাই তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে আন এটা খবৰ 14 কিলোমিটাৰ সুৰংগৰ ভিতৰত এতিয়াও আবদ্ধ হৈ আছে 8 জনকৈ শ্ৰমিক সুৰংগটোৰ ছালৰ 3 মিটাৰ অংশ ভাঙি যোৱাত ভিতৰতে আবদ্ধ হৈ আছে 8 জনকৈ শ্ৰমিক 42 জন শ্ৰমিক নিৰাপদে ওলাই আহিবলৈ সক্ষম হৈছে যদিও ইয়াৰে 2 জন আহত হয় আহত শ্ৰমিকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে তেলেংগানাৰ নগৰ কুৰ্নুল জিলাৰ শ্ৰী শৈলাম সুৰংগ খাল প্ৰকল্পত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা প্ৰকল্পটোৰ নিৰ্মীয়মান অংশৰ ভিতৰতে আবদ্ধ হৈ পৰিছে 8 জনকৈ শ্ৰমিক 16 ঘণ্টাৰো অধিক সময় ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান ভাৰতত আমেৰিকাৰ 2 কোটি 10 লাখ ডলাৰৰ অনুদান কোনে লাভ কৰিলে হিয়ালৈ তীব্ৰ বিতৰ্কৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নতুনকৈ বোমা ফুটুৱাইছে বুধবাৰে তেওঁ কয় যে বাইডেন প্ৰশাসনে সম্ভৱতঃ মোদীৰ সলনি আন কাৰোবাক জয় কৰিবলৈ ভাৰতত ভোটদান বৃদ্ধিৰ বাবে এই অনুদান আগবঢ়াইছিল কিন্তু শুকুৰবাৰে ডোনাল্ড ট্ৰাম্পৰ মন্তব্যই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে বিজেপিৰ ভিতৰ চৰাত ভাৰতত ভোটাৰৰ সংখ্যা বৃদ্ধিৰ বাবে মোৰ বন্ধু প্ৰধানমন্ত্ৰী মোদীক 2 কোটি 10 লাখ ডলাৰ দিয়া হৈছিল এইবাৰ কংগ্ৰেছে ট্ৰাম্পৰ মন্তব্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে শনিবাৰে তেওঁলোকে বিজেপি কটাক্ষ কৰি সুধিলে গেৰুৱা শিবিৰ এতিয়া নিমাত কিয় কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই শনিবাৰে এক সংবাদ মেলত কয় যে ডোনাল্ড ট্ৰাম্পে কৈছে যে আমি আমাৰ বন্ধু নৰেন্দ্ৰ মোদীক 2 কোটি 10 লাখ ডলাৰ দিছিলো ভোটৰ হাৰ বৃদ্ধিৰ বাবে ভাৰতক 2 কোটি 10 লাখ ডলাৰ দিয়া হৈছিল এই 2 কোটি 10 লাখ ডলাৰ কলৈ গ'ল তাৰ মানে ভোটদানৰ হাৰ বাঢ়িছে নেকি আন এটা খবৰ মাজত আৰু কেইটামান মুহূৰ্ত আৰু দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ ধন এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো কৃষকসকলৰ বাবে যিসকলে বছৰে 3টাকৈ কিস্তি পিএম কিষাণৰ নামত 2000 কৈ টকা লাভ কৰে 19 নম্বৰ কিস্তিৰ বাবে ভাল খবৰ আহি পৰিছে লাভ কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন অহাকালি বেংকৰ একাউণ্টত সোমাব টকা পিএম কিষাণৰ হিতাধিকাৰী তালিকাও প্ৰকাশ হৈছে আপোনাৰ নাম হিতাধিকাৰী তালিকাত আছে নে নাই আপুনি চেক কৰক হিতাধিকাৰীৰ সুবিধাৰ্থে মই আপোনালোকক পুনৰ জনাই আছো আপোনালোকে গুগলত আহি সাৰ্চ কৰিব pmkisan.gov.in আৰু ইয়াত স্ক্ৰল ডাউন কৰিলে তলত আপোনালোকে দেখা পাব বেনিফিচিয়াৰী লিষ্ট আৰু এই লিষ্টত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব আপুনি প্ৰথমতে আপোনাৰ জিলাখনৰ নাম সিলেক্ট কৰিব সিলেক্ট কৰি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পাছত ব্লক সিলেক্ট কৰিব আৰু আপোনাৰ গাঁও সিলেক্ট কৰি গেট ৰিপৰ্টত ক্লিক কৰিব মই আপোনালোকক দেখুৱাইছো প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্ট তাৰ পাছত জিলাখনৰ তাৰ পাছত সাব ডিস্ট্ৰিক্ট তাৰ পাছত ব্লক তাৰ পাছত গাঁওখন আপুনি সিলেক্ট কৰি গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে ৰিপৰ্ট আপুনি পাই যাব আপোনাৰ নাম হিতাধিকাৰী তালিকাত আছে নে নাই সেয়া আপুনি জানিব পাৰিব